ইয়াতে প্ৰথমতে দিয়া হৈছে কিছুমান বৰ্গ। ইয়াতে কালি উলিয়াবৰ কাৰণে কৈ আছে। এতিয়া কালিখিনি কেনেধৰণে উলিয়াব পৰা যাব ইয়াতে কৈ আছোঁ। ইয়াতে এনেধৰণে আমি কালিখিনি উলিয়াব পাৰোঁ। ইয়াতে বৰ্গৰ কালি উলিয়াবলৈ হ'লে সূত্ৰটো অলপ বেলেগ ধৰণে হ'ব। অৰ্থাৎ আমি এনেধৰণে কৰিব পাৰোঁ। বৰ্গৰ কালি অৰ্থাৎ বাহু পূৰণ বাহু। অৰ্থাৎ বাহুৰ সৈতে বাহুৰ পূৰণ কৰি দিলে আমি বৰ্গৰ কালিটো পাই যাওঁ। আমি এইটো এনেধৰণে কৰিব পাৰোঁ। ইয়াতে আমি এটা বাহুৰ দিশ লৈ ল'ব লাগিব। গতিকে এটা বাহুৰ দিশ 3 চেণ্টিমিটাৰ আৰু অৰ্থাৎ বৰ্গৰ কালি বাহু পূৰণ বাহু। অৰ্থাৎ এটা বাহুৰ দিশৰ লগত আৰু অন্যটো বাহু অৰ্থাৎ পূৰণ কৰি দিলে আমাৰ সম্পূৰ্ণ বৰ্গটোৰ চেণ্টিমিটাৰটো অৰ্থাৎ কালি ওলাই পৰিব। আমি এনেধৰণে কৰিলোঁ। অৰ্থাৎ বৰ্গৰ কালি বাহু পূৰণ বাহু। অৰ্থাৎ বৰ্গৰ কালি বাহুৰ পূৰণফল আছিলে 3 অৰ্থাৎ গতিকে আমাৰ কালি হ'ব 9 বৰ্গ চেণ্টিমিটাৰ। তাৰ পৰা নেক্সটটো তেনেধৰণে কৰিলে 16 বৰ্গ চেণ্টিমিটাৰ আমি পাম। তাৰ পৰা ইয়াতে আছে দলত বহি তলত চিত্ৰসমূহৰ ৰং কৰা অংশৰ কালি নিৰ্ণয় কৰিবলৈ চেষ্টা কৰা। গতিকে ইয়াতে আমি এনেধৰণে কালিটো নিৰ্ণয় কৰিব লাগিব। প্ৰথমতে আমি দিশ পূৰণ প্ৰস্থ পূৰণ কৰিলোঁ। তাৰ পৰা আমি পালোঁ 30 বৰ্গ চেণ্টিমিটাৰ আৰু তাৰ পৰা আমি 30 বৰ্গ চেণ্টিমিটাৰটো আমি দুভাগ কৰিলোঁ আৰু 2ৰে হৰণ কৰিলোঁ। তাৰ পৰা আমি শুদ্ধ উত্তৰটো পালোঁ 15 বৰ্গ চেণ্টিমিটাৰ। আৰু বাকী থকা অংকটো আমি এনেধৰণে কৰিব লাগিব।